ডায়ৰিয়া বা জ্বৰ বা অন্য বহুত বেমাৰ হ'ব পাৰে, বহুত এখন লিষ্ট দিব পৰা যায় বেমাৰ। গতিকে সেইটোৰ কাৰণে আমি প্ৰস্তুতি চলাইছোঁ। আৰু উঠাটোৰ আগে আমি যিটো মেডিচিনৰ ষ্টক আমি সদায় সেইটো ৰাখি থৈছোঁ। ORSৰ পৰা আদি কৰি টেবলেটৰ যিকোনো চেলাইন আদি কৰি গোটেইখিনি আমাৰ ষ্টকত আছে। গতিকে আমাৰ টিমো ৰেডি হৈ আছে অলৰেডি। আমি কেইটা টিম আমি ঘূৰিছোঁ, আমাৰ মাইক্ৰ'প্লান আমাৰ গোটেইখিনি আছে। মাত্ৰ আমাক লাগিব এতিয়া আমাৰ মানে আমাক নাও লাগিব। যে নাও আমাক এই যিটো আমাৰ SDC অফিচ তাৰ পৰা আমাক নাও 3 পৰা 4খন লাগিব। আৰু সেইখিনি দিলে আমাৰ মেডিচিনৰ পৰা আমাৰ ষ্টাফৰ পৰা আমাৰ এভেইলেবল হৈ আছে। এইখিনি ক্ষেত্ৰত আমাক শ্ৰদ্ধাৰ গভৰ্ণৰসকলে তেওঁলোকে যিহেতু লোকেল স্থানীয় তেওঁলোকে আমাক এটা সংকেত দিব লাগিব। আমাৰ আশাবিলাকতো আমাক দিবই, কিন্তু তেওঁলোকৰ আমি সাহায্য বিচাৰিম যাতে আমাৰ দৃষ্টিৰ পৰা আঁতৰি থকা গাঁওখন বা সেই জেগাটো এই মানুহখিনিক আমি চাব চিন্তা কৰোঁ। গতিকে সেইকাৰণে আমি সদায় সচেতন হ'ব লাগিব যে বানপানী ক্ষয় ক্ষতিটো আমাৰ ইয়াত বহুত কম হৈছে। আমি সচেতনৰ কাৰণে আমাৰ মানুহবিলাক সচেতন হ'ব লাগে। গতিকে ইয়াত কিন্তু মৃত্যু আৰু কম মানে নীল। কিয় কাৰণে আমাৰ যিবিলাক ব্যক্তি আছে, গাঁৱৰেই হওক, আমাৰ গাঁওখনৰ ওপৰেই হওক বা আমাৰ চৰকাৰী চাকৰিয়ালসকলেই হওক, সদায় সচেতন। আৰু মই বৰ্তমান 4 বছৰ চলি আছে, এই 4 বছৰ চলি থকা সময়ত মই সেইটোৱে মোৰ দৃষ্টিত পৰিছে। আৰু সেইদৰে আমাৰ ক্ষয় ক্ষতিটো কমি আছে। আৰু যিটো ক্ষয় ক্ষতি হ'ল সেইখিনি তাৰমানে এপ্ৰপ্ৰিয়েটভাৱে আমি যদি বিলাই দিব পাৰোঁ যে তেওঁৰ গছ হ'ল কেইটা মৰিলে বা তেতিয়া কি হ'ব, আমাৰ নিখোজ হৈছে। মোৰ 10টা গৰু আছে, 5টা নহয় হ'ব।